কি যিজনক এৰেষ্ট কৰিছিল ক্ৰাইম একিউজ হিচাপে মাৰ্ডাৰ কৰিছিলে তেখেতক 4 দিনৰ ভিতৰত উলিয়াই দিয়া হ'ল কি আৰক্ষী প্ৰশাসন তো কেনেকৈ আইনৰ সুৰক্ষাতে পাৰ হৈ গ'ল এটা মাৰ্ডাৰ কৰাৰ পিছত যিজন পাল নামৰ ৰায় নামৰ যিজন মেনেজাৰ আছিলে মিষ্টাৰ ৰয় তেওঁ কেনেকৈ ওলাই যাব পাৰিলে 13 জনকে আমাৰ থলুৱা বনুৱা খিলঞ্জীয়া ভূমিপুত্ৰক তেওঁলোকে আক্ৰমণ কৰিলে তাৰে এজন হত্যা হ'ল ইমান ডাঙৰ কথা আমাৰ ডিমৰিয়াত আজি উদ্যোগ গঢ়ি উঠিছে আমি উন্নয়ন বিচাৰিছোঁ তাৰমানে এইটো নহয় যে আমাক তেওঁলোকে মধ্যযুগীয় শাসন ব্যৱস্থা নিচিনা শ্ৰমিকৰ যিটো ব্যৱহাৰ শ্ৰমিকক কেনেকৈ ৰাখিব তেওঁলোকে পাবলগীয়া চিকিৎসা নিদিব তেওঁলোকৰ খাদ্যৰ অভাৱ হ'ব আৰু তেওঁলোকে এটা বেয়া এটা অসুৰক্ষিত ঠাইত তেওঁলোকে ৰাখি পেলাই তেওঁলোকৰ মাৰধৰ কৰা হৈছে গতিকে তাৰ বিচাৰ লাগিব আৰু দেৱৰাম ৰংহাগৰ উচিত ক্ষতিপূৰণ সেই কোম্পানীয়ে দিব লাগিব আৰু আনলেছ তেওঁলোকে উচিত ক্ষতিপূৰণ যদি নেদে সেই কোম্পানীটো বন্ধ থাকিব লাগিব আৰু ইতিমধ্যে বিভিন্ন কোম্পানী মানুহৰ পৰা আমি গম পাইছোঁ ইয়াত যিবোৰ বৃহৎ ক্ষুদ্ৰ লঘু উদ্যোগ আছে তেওঁলোকে নৈতিক সমৰ্থন জনাইছে দেৱৰাম ৰংহাগৰ আত্মাৰ সদগতি ৰাখি তেওঁলোকে অহাকালি তেওঁলোকে এঘণ্টা হ'লেও মিনিমাম তেওঁলোকে এঘণ্টা হ'লেও বন্ধ ৰাখিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে গতিকে এইটো ভাল লক্ষণ গতিকে যিটো কোম্পানীৰ অথৰিটিয়ে দেৱৰাম ৰংহাগৰক মানুহ লগাই পেলাই ষড়যন্ত্ৰ কৰি পেলাই মাৰিলে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ এজনক এইটো হ'ব নোৱাৰে এইটোৱে প্ৰথম নহয় আগত হৈছে আৰম্ভণি গতিকে আমি সাৱধান কৰি দিছোঁ আৰু সেইকাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি আমি মেমৰেণ্ডাম দিবলৈ আহিছোঁ ইয়াতে প্ৰথমতে আমাৰ 27টা সংগঠন আছিল এতিয়া বৰ্তমান গৈ পেলাই আৰু 7টা বাঢ়িছে 9টা বাঢ়িছে গতিকে 36টা সংগঠন ইয়াত আহিছে তেওঁলোকৰ প্ৰতিনিধিবৰ্গ আহিছে ৰাইজ আহিছে 37 এতিয়া হৈছে গতিকে অম্বুবাচী মেলা চলি থকাৰ কাৰণে CDC মহোদয়ৰ আমি কালিৰ পৰা সংযোগত আছোঁ তেখেতে কৈছে আমাৰ গোটেইকেইজন মেজিষ্ট্ৰেট ইনক্লুডিং CDC তেওঁ তাত ডিউটি দিয়া আছে গতিকে তেওঁ প্ৰতিনিধি পঠিয়াইছে এছিষ্টেণ্ট বিডিঅ'ক পঠোৱা বুলি মোক মেছেজ কৰিছে গতিকে অতি সোনকালে তেখেত আহিব লাগে হয় যোৱা 7 জুন তাৰিখে যিটো দেৱৰাম ৰংহাগক যি বৰ্বৰভাৱে হত্যা কৰা হ'ল GM কুক নামৰ যি প্ৰতিষ্ঠানটো কৰ্তৃপক্ষই এই তাৰ প্ৰতিবাদত আজি আমি 35টাকৈ সংগঠনে আজি একত্ৰিত হৈ পেলাই আজি সোণাপুৰ CDC অফিচলৈকে আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ আৰু যিসকল ব্যক্তিয়ে দেৱৰাম ৰংহাগক হত্যা কৰিছিল তেওঁলোকক ইতিমধ্যে 4 জন যদিও বা গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু 4 জন মানুহে তেওঁলোকে বেল লৈ পেলাই এক ৰাতিৰ ভিতৰতে তেওঁলোকে ওলাই আহিলে আমি তাৰ ঘোৰ বিৰোধিতা কৰিছোঁ আৰু পুলিচৰ যি বা আৰক্ষীৰ যি ভূমিকা সেই ভূমিকাটো আমি সন্তুষ্টজনক নহয় আৰু তেওঁলোকৰ ভূমিকাক লৈ আৰু তেওঁলোকে যি ইণ্ডাষ্ট্ৰী কৰ্তৃপক্ষৰ লগত মিলজুল কৰি পেলাই তেওঁলোকে যি এই 4 জনকৈ ব্যক্তিক যি বেল লৈ পেলাই যি ওলাই আহিলে তাৰ বাবে আমি ঘোৰ বিৰোধিতা কৰিছোঁ আৰু যিকেইটা ইণ্ডাষ্ট্ৰী ইতিমধ্যে সেই কাণ্ডৰ লগত জড়িত সেই ইণ্ডাষ্ট্ৰীটো আমি বন্ধ কৰিছোঁ আৰু তেওঁলোকৰ এটা প্লান আছে 15 মাইলত সেইটো যদি তেওঁলোকে অনতিপলমে যদি বন্ধ নকৰে তেতিয়াহ'লে আমি নিজে গৈ পেলাই সেই ইণ্ডাষ্ট্ৰীটো আমি বন্ধ কৰিম আৰু এটা তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হয় যিগৰাকী GM কুকৰ মালিক সেই GM কুকৰ মালিকটো আজিলৈকে পলাই ফুৰিছে যদি তেখেত একো দুখীয়ে নহয় তেতিয়াহ'লে তেখেত আহি পেলাই পৰিয়ালৰ লগত কিয় কথা পাতিব নোৱাৰে আমাৰ 35টাকৈ দল সংগঠনে তেওঁলোকক আহ্বান জনাইছোঁ তেওঁ কিয় আহি পেলাই মুকলিভাৱে আমাৰ লগত আলোচনা কিয় কৰিব নোৱাৰে আমাৰ সন্দেহ হৈছে এই হত্যাকাণ্ডৰ লগত জড়িত প্ৰত্যক্ষভাৱে এই GM কুকৰ মালিক প্ৰদীপ মিত্তাল তেখেত জড়িত হৈ আছে আৰু পুলিচেও যিসকল ব্যক্তি পলাই ফুৰিছে তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে তেওঁলোকে এতিয়ালৈকে সমৰ্থক হোৱা নাই আৰু আমি বাৰম্বাৰ দাবী জনাইছোঁ এইটোৰ কাৰণে যে 35টাকৈ দল সংগঠনে দাবী জনাইছোঁ যে যিসকল লোক এতিয়াও 4 জন যদিও বা গ্ৰেপ্তাৰ কৰিছে সেই হত্যাকাণ্ডৰ লগত জড়িত ইতিমধ্যে 30-40 জন মানুহ জড়িত হোৱা বুলি আমি ইতিমধ্যে অভিযোগ পাইছোঁ আৰু যিসকল ভিকটিমছ আছে তেওঁলোকে নিজেই নামবিলাক কৈছে যে একেটা মানুহ আমাক মাৰিছিলে কিন্তু সেই মানুহবিলাক চিনাক্ত কৰি পেলাই যি ধৰণে তেওঁলোকে শাস্তি প্ৰদান কৰিব লাগে সেই শাস্তি তেওঁলোকে প্ৰদান কৰিব পৰা নাই সেয়া আমি আৰক্ষীক কঠোৰভাৱে তেওঁলোকক আমি কৈছোঁ আপোনালোকে যাতে নিৰপেক্ষভাৱে তেওঁলোকক জাজমেণ্ট কৰি পেলাই তেওঁলোকক কৰায়ত্ব কৰি পেলাই তেওঁলোকক যাতে কঠোৰ শাস্তি প্ৰদান কৰে তাৰ বাবে আমি দাবী জনাইছোঁ আৰু ইতিমধ্যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু DC ডাঙৰীয়াকো আমি কথাবিলাক অৱগত কৰিছোঁ সকলো SP DSP যিমান আছে সকলো বিষয়ববীয়াক আমি কথাটো অৱগত কৰিছোঁ কিন্তু আৰক্ষী ভূমিকাটো যথেষ্ট সন্দেহজনক এতিয়ালৈকে যেনেধৰণে তেওঁলোকে ভূমিকা পালন কৰিব লাগে তেনেদৰে কৰা নাই হয় তেওঁলোকে আমাক যদিও জনাইছে এক সপ্তাহৰ পিছত তেওঁলোকে এট্ৰিচিটি এক্টটো লগাম বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে কিন্তু আমি যোনদিনাখন কেছটো সংঘটিত হৈছিলে ঘটনাটো সংঘটিত হৈছিলে সেইদিনাখনে আমি এট্ৰিচিটি এক্ট লগাবৰ কাৰণে তেওঁলোকক প্ৰেছাৰ কৰিছিলে কিন্তু তেওঁলোকে এট্ৰিচিটি এক্ট মানে বলবৎ নকৰাৰ কাৰণে এট্ৰিচিটি নলোৱাৰ কাৰণে তেওঁলোকে এক ৰাতিৰ ভিতৰতে তেওঁলোকে পইচা ঢালি পেলাই উকিলক পইচা দি পেলাই তেওঁলোকে এক ৰাতিৰ ভিতৰতে ওলাই আহিলে আৰু আমি সেইটো কণ্ডেম কৰিছোঁ যাতে অতি শীঘ্ৰে তেওঁলোকে এই যিটো এট্ৰিচিটি এক্ট সেইটো মানে এপ্লাই কৰিব লাগে আৰু ইতিমধ্যে তেওঁলোকে যদিও আমাক কৰা বুলি আমাক জনাইছে কিন্তু আমাৰ যথেষ্টখিনি সন্দেহ আছে কৰিছে নে নাই এতিয়ালৈকে স্পষ্ট হোৱা নাই ধন্যবাদ লগ লাগিছোঁ আমি জাতীয় সংগঠন আমাৰ মূল দাবী হ'ল যে যিকোনো ডিমৰিয়াত যিমানবোৰ মানে অকৃতিত্বশীলভাৱে মানে স্থাপিত হৈ আছে উদ্যোগসকল যিবিলাক সৰু উদ্যোগ হওক ডাঙৰ সকলোবোৰ উচ্ছেদ হ'ব লাগে লগতে আমাৰ যিটো ভিকটিম দেৱৰাম ৰংহাগৰ মৃত্যু হ'ল
তেখেতৰ উচিত ক্ষতিপূৰণ দিব লাগিব আৰু ক্ষতিপূৰণ দিয়াৰ লগতে আমাৰ যিকেইজন ভিক্টিম মানে এতিয়াও হেৰি হোৱা নাই, এৰেষ্ট হোৱা নাই, তেওঁলোকক অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু আমি দৃষ্টান্তমূলক শাস্তি যাতে পায় তেতিয়াহ'লে নিশ্চয় বনিয়া গোষ্ঠী অলপ চিন্তা কৰিব লাগিব। আমাৰ খিলঞ্জীয়া মানুহক হাত দিয়াৰ আগতে এশবাৰ তেওঁলোকে যাতে চিন্তা কৰিব লাগে। সেইকাৰণে আমি ভাবিছোঁ এইসকল বণিক গোষ্ঠীক উচিত শাস্তি দিব লাগে। যিহেতু এটা মাৰ্ডাৰ হৈছে, মাৰ্ডাৰ কেছত নিশ্চয় ফাঁচি হ'ব লাগে। আমি বিশেষকৈ মই ভাবিছোঁ, মই ভূমি সুৰক্ষা সমিতিৰ সভাপতি হিচাপে কৈছোঁ যে আমাৰ যি ভূমি ট্ৰাইবেল বেল্টৰ যিবিলাক ভূমি আজিও যিবিলাক বেদখল হৈছে, আমি চৰকাৰক বাৰে বাৰে কৈ আছোঁ, সদায় কৈছোঁ যে এটা উদাহৰণ দিয়ক, কমচে কম এই উদ্যোগটো বন্ধ কৰক। পূৰ্বাঞ্চলৰ কথাটো আছেই, পূৰ্বাঞ্চল উচ্ছেদৰ হেৰি ক'লে হাইকোৰ্টৰ অৰ্ডাৰ হৈ গ'ল, কিন্তু আজিলৈকে নহ'ল। আৰু এই ব্লক ফেক্টৰীটো হ'ল, সেইটোও নহ'ল। গতিকে আমি ভাবিছোঁ কিয় কাৰণে চৰকাৰে আজিলৈকে উচ্ছেদ কৰা নাই। আৰু SCC ব্লক যিটো উচ্ছেদ কৰিব লাগে, হাইকোৰ্টৰ অৰ্ডাৰ ভিতৰতো আজি চৰকাৰে বন্ধ নকৰিলে। আমি আজি এই 27টা সংগঠনে কৈছোঁ বন্ধ কৰিবলৈ নহ'লে। আজি আমাৰ বেছিকৈ মানুহ অহা কথা আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ অতি বৰষুণ হ'ল, আমি মাত্ৰ আমাৰ ইয়াতে বিষয়ববীয়াখিনিয়ে থাকিলে। আৰু কালি আমি এটা কাৰ্যসূচী লৈছোঁ, সেই কাৰ্যসূচীটো হ'ল যিসকল ইয়াত ইণ্ডাষ্ট্ৰী আছে, অন্ততঃ শ্ৰমিকজনৰ আত্মাৰ সদগতি আৰু এই শ্ৰমিক আইনৰ মতে যাতে তেওঁলোকে বন্ধ ৰাখে। যদি বন্ধ নাৰাখে ইয়াৰ পিছত কিন্তু জগজ্ঞাত ল'ব, তেওঁলোকৰ গেটত আমি প্ৰতিটা ইণ্ডাষ্ট্ৰী আমি সংগঠনবোৰে জাতীয় সংসদে তালা লগাই দিম।